পৱন দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি বনালো পিঠাগুড়িৰ বৰফি। আহকচোন কেনেকুৱা হৈছে দেখাই দিওঁ। অতি সহজতে ঘৰতে বনাব পাৰে, হোটেলৰ দৰে বহুত ধুনীয়া হয় খাবলৈ। দেখাই দিছোঁ। ড্ৰাই ফ্ৰুট আছে, গাখীৰ আছে লগত। এতিয়া ভাঙি দেখাওঁ। কোমল খাস্তা হৈছে, দেখাইছে অলপ মজা। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, লগতে সাবস্ক্ৰাইব কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। পিঠাগুড়ি বৰফি বনাবলৈ পিঠাগুড়ি 1 বাটি লৈছোঁ, নাৰিকল লৈছোঁ 1 বাটি, গাখীৰ লৈছোঁ সৰু একাপ, চেনি লৈছোঁ 1 কাপ, ঘি লৈছোঁ, ড্ৰাই ফ্ৰুট লৈছোঁ, কাজু, কিচমিচ, ইলাইচি 2টা লৈছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে পিঠাগুড়িখিনি ভাজি ল'ম। গেছটো অন কৰি দিলোঁ, কেৰাহীটো বহাই দিলোঁ। গৰম হোৱাৰ পিছত ঘি দি দিয়া হ'ল 3 চামুচ। ঘি সলনি ৰিফাইন অইলো ল'ব পাৰে। ঘিখিনি গলি যোৱাৰ পিছত পিঠাগুড়িখিনি দি দিয়া হ'ব। 1 বাটি পিঠাগুড়ি লৈছোঁ, 200 গ্ৰামমান হ'ব। পিঠাগুড়ি অলপ অলপকৈ দি মিক্স কৰি লোৱা হ'ব। প্ৰথমে হেতাখনেৰে মিক্স কৰি লৈ ভাজি লোৱা হ'ব। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ভাজি থকা হ'ব। 5 মিনিটমান ভাজি ল'ম। ভাজি লৈ নাৰিকল দি দিয়া হ'ব। নাৰিকলৰ বেটাৰখিনি অলপ ৰঙচুৱা কৰি ল'ম। আধা ভাজাৰ পিছত নাৰিকল দি দিছোঁ। আধা বাটিমান হ'ব নাৰিকল। সৰু এটা লৈছিলোঁ, মেচিনত গুড়ি কৰি লোৱা হৈছিলে। একেলগে মিক্স কৰি লৈছোঁ। মিক্স কৰি ভাজি থকা হ'ব মিডিয়াম পাৱাৰত। 7 মিনিটমান ভাজি ল'ম কমটি পাৱাৰত। 10 মিনিটমান ভাজি লোৱাৰ পিছত ড্ৰাই ফ্ৰুট কেইটা দি দিয়া হ'ল। কাজু, কিচমিচ মিহি মিহিকৈ কাটি লৈছিলোঁ। একেলগে মিক্স কৰি কমটি পাৱাৰত ভাজি লোৱা হ'ব। আকৌ 2 মিনিটমান এনেধৰণে ভাজি ল'ব লাগে। যেতিয়া গোন্ধ ওলাই যাব পিঠাগুড়িৰ পৰা, তেতিয়া ৰেডি হ'ব বেটাৰখিনি। ধুনীয়াকৈ ভাজি লোৱা হ'ল। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম 5 মিনিটমান। লৰাই দিছোঁ 1-2 বাৰ লৰাই দি ৰাখি দিয়া হ'ল। গেছটো অন কৰি চুগাৰ চিৰাপখিনি বনাই ল'ম। 100 গ্ৰামমান পানী দি দিয়া হ'ল। চেনি দিছোঁ 200 গ্ৰামমান দি মিক্স কৰি লৈ গলাই লোৱা হ'ব চেনিখিনি। এতিয়া ল'ম গাখীৰ অলপ দি দিম। গাখীৰ দি দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰি দিছোঁ। গাখীৰ দিলে চাফা কৰিব পাৰে চেনিখিনি। এতিয়া ভালদৰে গলিব ৰাখি দিয়া হ'ল। এই ধৰণে লৰাই দিছোঁ। ধুনীয়াকৈ গলি গ'লে ভালদৰে বইল হ'ব ৰাখি দিয়া হ'ব। আকৌ এতিয়া ধুনীয়াকৈ বইল হৈছে। পানী অলপ ছটিয়াই দিছোঁ। এতিয়া ময়লাখিনি ছাইডত হৈ যাব। এতিয়া চেনিৰ পৰা ময়লা ওলাই চাফা কৰি ল'লোঁ। চাফা কৰি লৈ চুগাৰ চিৰাপখিনি ডাঠ কৰি লৈছোঁ। 5 মিনিটমান বইল হোৱাৰ পিছত চেক কৰিছোঁ। ডাঠ হৈ গৈছে, হাতত লাগি যোৱা হৈছে। চুগাৰ চিৰাপখিনি ৰেডি হৈছে। গেছটো অফ কৰি দিম। অফ কৰি দিলোঁ। এতিয়া পিঠাগুড়ি বেটাৰখিনিৰ লগত মিক্স কৰি লোৱা হ'ব চুগাৰ চিৰাপখিনি। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লৈ আকৌ ভাজি লোৱা হ'ব। গেছটো অন কৰি ভাজি ল'ম আকৌ। এতিয়া দিম গাখীৰ লৈছোঁ 1 কাপ। গাখীৰ 1 কাপ দি দিয়া হ'ল। একেলগে মিক্স কৰি লৈ 5-6 মিনিটমান ভাজি লোৱা হ'ব। লগত দিছোঁ ইলাইচি 2টা গুড়ি কৰি লৈছিলোঁ। ইলাইচি গুড়ি কৰি লৈ মিক্স কৰি দিয়া হৈছে। পিঠাগুড়ি বেটাৰখিনিৰ লগত মিক্স কৰি লৈ মিলাই ল'লোঁ। এতিয়া ধুনীয়াকৈ ফুটিব ধৰিছে। প্ৰথমে গেছৰ পাৱাৰটো ফুল পাৱাৰত থোৱা আছিলে। এতিয়া মিডিয়াম পাৱাৰত ভাজি লোৱা হ'ব 6-7 মিনিটমান। এতিয়া পানীৰ পৰিমাণটো শুকাই গ'লে ৰেডি হ'ব। এনেধৰণে ভাজি থকা হৈছে 6-7 মিনিট। এতিয়া দিম ঘি 1 চামুচ দিম। ঘি পৰিমাণটো কমিছিলে। ঘিখিনি ভালদৰে মিক্স কৰি ল'ম। আকৌ মিক্স কৰি লৈ এই ধৰণে ভাজি থকা হ'ব একেলগে। পানীৰ পৰিমাণটো শুকাই গৈছে। বেটাৰখিনি ৰেডি হ'বলৈ হৈছে আৰু ধুনীয়াকৈ শুকাই গৈছে। এতিয়া চেক কৰি লৈছোঁ। বান খাইছে, হাতত লৈছোঁ লাডু বান খাইছে। অলপ গৰম গৰম থাকিব লাগে। এতিয়া গেছটো অফ কৰি দিয়া হ'ব। বেটাৰখিনি ৰেডি হৈছে।
পানীৰ পৰিমাণটো নোহোৱা হৈ গৈছে। বৰফিৰ কাৰণে ৰেডি কৰি লোৱা হ'ব। গেছটো অফ কৰি দিলোঁ। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। 5 মিনিটমান ঠাণ্ডা হোৱাৰ পিছত বৰফিৰ কাৰণে মিলাই লোৱা হ'ব বেটাৰখিনি। অলপ অলপ গৰম থাকিব লাগে, তেতিয়া বৰফিৰ কাৰণে পাৰফেক্ট হ'ব। এতিয়া ঠাণ্ডা হোৱাৰ পিছত চাইছোঁ, ধুনীয়াকৈ শুকাই গৈছে পানীৰ পৰিমাণটো। এতিয়া মিলাই লোৱা হ'ব বৰফিৰ কাৰণে। টাইলছৰ টুকুৰা এটা লৈছোঁ, টাইলছৰ টুকুৰা নহ'লে প্লেটো ল'ব পাৰে। ঘি বা ৰিফাইন অইল সানি ল'ব লাগে। সানি লৈ বেটাৰখিনি ঢালি দিয়া হ'ব। ঢালি লৈ একেলগে বৰফিৰ কাৰণে মিলাই ল'ম বেটাৰখিনি। হাতেৰে দবাই দবাই এই ধৰণে বহলাই দিছোঁ। বহলাই দি মিলাই লোৱা হ'ব বেলনা দি। তেল সানি লৈছোঁ বেলনাডালত। তেল সানি লৈ এতিয়া বেলি লোৱা হ'ব। ধুনীয়া হ'ব, সমান বৰাবৰকৈ বেলি ল'ম, তেতিয়া ধুনীয়া হয় দেখিবলৈ। হোটেলৰ দৰে হ'ব বৰফি, খাবলৈ বহুত টেষ্টি হয়। এই ধৰণে বনাই খাব পাৰে, অতি সহজতে বনাব পাৰে। ঘৰত ল'ৰা ছোৱালীক দিব পাৰে বনাই, বিহুৰ সময়ত বনাব পাৰে। ধুনীয়াকৈ মিলাই লোৱা হৈছে। বেটাৰখিনি মিলাই লৈ 1 ঘণ্টাৰ কাৰণে ৰাখি দিয়া হ'ব। 1 ঘণ্টাৰ পিছত কাটি ল'ম। দেখাই দিছোঁ, বহুত ধুনীয়া হয়। এতিয়া কাটি লোৱা হ'ব। ডিজাইনত কাটি লোৱা হ'ব, 3-কোণীয়া ডিজাইন। এই ষ্টাইলত কাটিছোঁ, হোটেলৰ দৰে এই ধৰণে ডিজাইন দি কাটি লোৱা হ'ব। ধুনীয়াকৈ কাটি ল'লোঁ। প্লেটত উঠাই লৈ দেখাই আছোঁ কেনেকুৱা হৈছে। এতিয়া দেখাইছোঁ 1 ঘণ্টাৰ পিছত প্লেটত উঠাই লোৱা হ'ব। প্লেটত উঠাই লৈ এতিয়া দেখাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।